হোজাইত এইবাৰ মানসিক হাৰাশাস্তি মহিলা কৰ্মচাৰী। হোজাই কালিবাৰীস্থিত বন্ধন বেংকৰ এৰিয়া মেনেজাৰৰ বিৰুদ্ধে মানসিক অতিশায্যৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰে তলৰ মহিলা কৰ্মচাৰী মুনমী বৰুৱাই। এৰিয়া মেনেজাৰ প্ৰাঞ্জল দত্তৰ বিৰুদ্ধে অভিযোগ, সুদীৰ্ঘ 12 বছৰে বন্ধন বেংকত কৰ্মৰত হৈ থকাৰ পিছতো মানসিক অতিশায্য চলাই অৱশেষত অব্যাহতি ল'বলৈ বাধ্য কৰালে এৰিয়া মেনেজাৰে। কামৰ হেঁচাত অশ্লীল শব্দ প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। এতিয়া মহিলা কৰ্মচাৰী মুনমী বৰুৱাই পৰিয়ালটো পোহপাল কেনেদৰে দিব সেই কথাক লৈ চিন্তাত পৰিছে। সমগ্ৰ বিষয়লৈ মুনমী বৰুৱাই কি ক'লে শুনাই ল'ব বিচাৰিছোঁ। মই বন্ধন বেংকৰ এগৰাকী কৰ্ম আছিলোঁ। আজি 12টা বছৰ মই বন্ধন বেংকৰ লগত জড়িত আছিলোঁ, কিন্তু যোৱা 3 মাহৰ পৰা মই মানসিকভাৱে মানসিকভাৱে দুৰ্বল হৈ পৰিছোঁ। যিহেতু মই এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, এজন ব্যক্তিৰ কাৰণে, এজন উচ্চ পদৰ ব্যক্তিৰ কাৰণে মই আজি সেই মানসিকভাৱে ভাঙি পৰিছোঁ। মই সেই ব্যক্তিজনৰ নামটো ক'ব বিচাৰিম, প্ৰাঞ্জল দত্ত। তো তেখেতে হোজাই এৰিয়া মেনেজাৰ। তো তেখেতৰ যিটো ব্যৱহাৰ, মোৰ ব্যৱহাৰ আপোনাৰ বহুত বেয়া, আৰু লগতে তেখেতৰ ব্যৱহাৰ বেয়াৰ লগতে তেখেতৰ মহিলাৰ প্ৰতি যিটো ব্যৱহাৰ সেইটো তাতকৈ বেছি বেয়া বুলি মই ক'ম। তো বন্ধন বেংকত এনেকুৱা এজন কৰ্মী থাকিলে বাকী মহিলাসকলৰো বাকী মহিলা কৰ্মীসকলৰো ভৱিষ্যতে অসুবিধা হ'ব পাৰে। তাৰ বিষয়ে হ'ব পাৰে কি হ'বই বা হৈ আছে এনেকুৱা ক'ৰবাত সেইটো এতিয়া মই আপোনাৰ তেখেতক মই যেতিয়া এই বস্তুটোৰ বিষয়ে কওঁ যে আপোনাৰ ছাৰ এনেকুৱা কিবা অবজেকশ্যন কৰিলে কয় কি আপোনাৰ লগত কি প্ৰুফ আছে? প্ৰুফ নাই, মোৰ প্ৰুফ নাই। কিন্তু মই আজি 2-3 দিন আগত যি ভিডিঅ' আপলোড কৰিছোঁ ফেচবুকত, তেখেতৰ সেই ভিডিঅ'ৰ প্ৰত্যুত্তৰ দিবলৈ কাৰণে তেখেতে মোক আজি এটা ফোন কলো কৰা নাই, বা মই ফোন কৰিছোঁ তেখেতক, কিন্তু মোৰ ফোনো ব্লেকলিষ্ট অলৰেডি কৰি থৈছে। তো ইয়াৰ পৰা প্ৰমাণ এইটোৱে হয় যে মই কোৱা প্ৰতিটো বাক্য, প্ৰতিটো শব্দই শুদ্ধ, আৰু মই মিছা মাতা নাই, মই সঁচা কথা কৈছোঁ। আৰু যদি মোৰ কথা কিবা তেখেতে ভুল ধৰিব পাৰে তেতিয়াহ'লে মোক কওক যে মুনমী আপুনি কথাটো কিয় ক'লে। সেনেকুৱা এটা ফোন কল বা এটা মেছেজ মোলৈ নাহিলে তেখেতৰ পৰা যে মই মিছা কথা কৈছোঁ। তো মই এটা কথা ক'ব বিচাৰোঁ যে সংস্থাই এনেকুৱা কৰ্মীক ৰাখিছে কিয়? এনেকুৱা কৰ্মীক ৰাখিছে কিয়? যোন কৰ্মী এগৰাকী মহিলা আপোনাৰ সুৰক্ষিত নহয়, এনেকুৱা এজন কৰ্মী থাকিলে কোনো জেগাতেই আপোনাৰ এনেকুৱা এজন ব্যক্তি থাকিলে মহিলাসকল সুৰক্ষিত হৈ নাথাকে। এইটো মই স্পষ্ট ক'ব বিচাৰিম। আৰু লগতে মই ক'ব বিচাৰিম যে বন্ধন বেংক বেয়া নহয়। বন্ধন বেংকৰ যিসকল যোগ্যতাৰে আগবাঢ়ি গৈছে তেখেতসকলৰ কিন্তু ব্যৱহাৰ ঠিক আছে, ব্যৱহাৰ ভাল, আচাৰ আচৰণ চৰিত্ৰ চব মই ভাল বুলিয়ে ক'ম। কিন্তু যিসকলে আপোনাৰ এতিয়া অসমীয়া ভাষাত ক'ব হ'লে তেল মাৰা বুলি ক'ব লাগিব, কিন্তু সেই তেল মৰা অভ্যাস আমাৰ নাই, আমি মাৰা নাই বা আমি নামাৰোঁ। যিসকল এনেকৈ আগবাঢ়ি গৈছে সেইসকলৰ যেতিয়া সেই ক্ষমতাত তেখেতসকল উপস্থিত হয়, তেখেতৰ ক্ষমতাৰ দুৰুপয়োগ কৰে, সেই বস্তুটো বেয়া লাগে। যি আছে মানুহে আপোনাৰ এটা সংস্থাত কাম কৰিবলৈ ওলাই আহি পেলাই কেতিয়াও গুচি যাম বুলি নাভাবে। যিহেতু মই এটা কথা কওঁ, মই গুচি আহিছোঁ মোৰ অসুস্থতাৰ কাৰণে। মই 3 মাহ ছুটীত থাকিলোঁ। ছুটীত থাকি মই ৰিজইনিং লৈছোঁ ডিমোশ্যনৰ সৈতে। কিন্তু ডিমোশ্যন লোৱাৰ 29 নম্বৰ দিনা মই ৰিজাইন কিয় মাৰিবলগীয়া হ'ল? এজন ব্যক্তিৰ কাৰণে মই ৰিজাইন মাৰিবলগীয়া হ'ল। কিন্তু মই ৰিজাইন মৰাৰ আগত মই কমপ্লেইন কৰিছোঁ, ছাৰত কমপ্লেইন কৰিছোঁ যে ছাৰ মোৰ ট্ৰান্সফাৰ কৰি দিয়ক, বা ছাৰৰ ট্ৰান্সফাৰ কৰি দিয়ক, যিকোনো এজনক আঁতৰাই দিয়ক, কাৰণ মই এখেতৰ লগত মই কাম কৰিব নোৱাৰিম। কিন্তু মোক ক'লে যে ট্ৰান্সফাৰ ইজ নট চলিউশ্যন। মই তেতিয়া টোটেলি মই আশাবাদ দিলোঁ। তেতিয়া মই সিদ্ধান্ত পৰা উপনীত হ'লোঁ যে মই ইয়াৰ পৰা গুচি যাবই লাগিব, গুচি যাই পৰৱৰ্তী অৱস্থাত চাওঁ কি হয়। কিন্তু মই তেখেতক কৈ থৈ আহিছোঁ, ছাৰ আপোনাৰ কাৰণে কিন্তু মই আজি ৰিজাইন দিবলৈ বাধ্য। তেখেতে মোক ক'লে আপোনাৰ নিচিনা 10জনে মোৰ কাৰণে ৰিজাইন দিয়ক, মই ভাল পাওঁ। সেই কথাটো বহুত বেয়া লাগিছে শুনি। তো তেখেতে তেখেতৰ মন মৰ্জিত যোনেই কাম নকৰিব, তেখেতে সেইগৰাকী
মহিলা বা পুৰুষ যোনেই হওক তেখেতক টাৰ্গেট বনাব, বিভিন্ন ধৰণৰ কথা ক'ব, বিভিন্ন মানে বহুত কি কয় টাৰ্গেট যেতিয়া ফিল আপ নহ'ব সেইটোৰ পৰাও ধৰে, আৰু লগতে ব্যক্তিগত খণ্ডৰ পৰাও তেখেতে মানে টাৰ্গেট কৰে যে এনি হাও টাৰ্গেট কৰিছোঁ যেতিয়া বন্ধত থাকিব নিদিওঁ, এনেকুৱা ধৰণৰ কিছুমান তেখেতে মানে টাৰ্গেট লৈ লয়। যাৰ ফলত মই ভুক্তভোগী আজি। তো তেখেতে মোক টাৰ্গেট কৰিলে, টাৰ্গেট কৰাৰ বাবে মই আজি ওলাই আহিব লগা হ'ল। 12 বছৰ কাম কৰিলোঁ, কিন্তু 12 বছৰ মই মোৰ ঘৰখন চলাই আছিলোঁ। 12 বছৰ মই প্ৰথম মোৰ জইনিং ব্ৰাঞ্চে আছিলে এই ব্ৰাঞ্চটো, কিন্তু আজি মোৰ অন্তিম ব্ৰাঞ্চ হিচাপে এই ব্ৰাঞ্চটোৱে হ'ল। কিন্তু পৰৱৰ্তী এতিয়া মই মোৰ ঘৰখন চলোৱাৰ কথা মই চিন্তা কৰিব লাগিব। তো এই বস্তুটো ভাবি পেলাই মই এই কথা ভাবি মই অলৰেডি ডিপ্ৰেশ্যনত থকাৰ দৰে আছোঁ যে মোৰ কি হ'ব, কিবা এটা সংস্থাপন আকৌ পৰৱৰ্তীলৈ নোপোৱালৈকে মোৰ এই টেনশ্যন থাকিব। তো মই মানে 12 বছৰ হোজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।